নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ এবাৰ খুটখুৰৰ ৰূপত খুদ বিজেপি কৰ্মী যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুটখুৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ সকলোকে কৈছে বা হকিয়নি দিয়া হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিন্তু তেনে সময়তে এতিয়া খুদ বিজেপি কৰ্মী ওলাইছে খুটখুৰ আৰু এই খুটখুৰক লৈ এতিয়া যেটো হাৰাশাস্তি খাইছে একাংশ লোকে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এবাৰ খুটখুৰ ৰূপে বিজেপি কৰ্মী মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই খুটখুৰ ৰূপী মৰিয়নিত বিজেপি নেতাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে মৰিয়নিত খুটখুৰ ৰূপী এজন বিজেপি কৰ্মীৰ তাণ্ডৱত এবাৰ অতিষ্ঠ হৈ পৰিছে কেইবাটাও দৰিদ্ৰ পৰিয়াল এতিয়া অতিষ্ঠ হৈ পৰিছে দিলীপ দে নামৰ বিজেপি কৰ্মীজনে সুদৰ টকাৰ বিনিময়ত 20% সুদ দিব নোৱাৰাৰ বাবে এগৰাকী মহিলাক ভয় ভাবুকিত চলাইছে বুলি জানিব পৰা গৈছে আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো এবাৰ খুটখুৰ ৰূপী বিজেপি কৰ্মী আৰু এবাৰ খুটখুৰ ৰূপী ওলাইছে এজন বিজেপি কৰ্মী আৰু খুটখুৰৰ ৰূপত খুদ বিজেপি কৰ্মী ওলাইছে মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই খুটখুৰ ৰূপী মৰিয়নিত বিজেপিৰ নেতা তাণ্ডৱ দেখিবলৈ পোৱা গৈছে সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে খুটখুৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু তাৰ সত্ত্বেও কিন্তু বহু অঞ্চলত এতিয়া খুটখুৰৰ পৰা পৰিত্ৰাণ পোৱা নাই দৰিদ্ৰ জনতাই উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ খুটখুৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতো আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা খুটখুৰক গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়াও আৰক্ষীৰ অজ্ঞাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু এতিয়াও খুটখুৰৰ উপদ্ৰৱ চলি আছে মৰিয়নিত খুটখুৰ ৰূপী এজন বিজেপি কৰ্মীৰ তাণ্ডৱত এতিয়া অতিষ্ঠ হৈ পৰিছে কেইবাজনো দৰিদ্ৰ ব্যক্তি অভিযোগ অনুসৰি দিলীপ দে আৰু ৰুমা দে নামৰ খুটখুৰ ৰূপী দাম্পত্যহালক টকাৰ বিনিময়ত 20% সুদ দিব নোৱাৰাৰ বাবে সংগীতা চৰকাৰ নামৰ মহিলাগৰাকীৰ ঘৰত ভয় ভাবুকিৰে তাণ্ডৱ চলাই দুই খুটখুৰে আৰু খুটখুৰ ৰূপী বিজেপি নেতা দিলীপ দেই সংগীতা চৰকাৰৰ 5 মাহৰ মাহিলী বেতন বন্ধ কৰি থোৱাৰ অভিযোগ উঠিছে মন কৰিবলগীয়া যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খুটখুৰৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰ হৈ পৰিছে আৰু আৰক্ষী তৎপৰ হৈ পোৱাৰ বিপৰীতে মৰিয়নি আৰক্ষীয়ে খুটখুৰৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগো উঠিছে আৰু এয়া অভিযোগ উত্থাপন কৰিছে খুটখুৰৰ হাতত সৰ্বশাস্ত হোৱা বহু দৰিদ্ৰই আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো এবাৰ মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই খুটখুৰে এবাৰ যেটো হাৰাশাস্তি কৰিছে একাংশ লোকক আৰু এবাৰ খুদ বিজেপি কৰ্মী ওলাইছে খুটখুৰ আমি জনাই আছো এক ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ হকিয়নি দিছে সকলোকে আৰু লগতে সহায় বিচাৰিছে অসমৰ ৰাজ্যৰ পৰা যাতে অসমৰ ৰাইজে সহায় কৰক খুটখুৰৰ বিৰুদ্ধে অভিযান চলোৱাত খুটখুৰৰ নাম ঠিকনা জনোৱাত যাতে সহায় কৰক আৰক্ষীক তাৰ বাবে যেটো মুখ্যমন্ত্ৰীয়ে এনেদৰে সকলোকে কৈছে কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে খুটখুৰ ৰূপে এবাৰ বিজেপি কৰ্মী ওলাইছে আৰু যোনজন বিজেপি কৰ্মী এতিয়া হাৰাশাস্তি কৰিছে একাংশ লোকক তেওঁ 20% সুদত টকা লৈ পিনে তেওঁ হাৰাশাস্তি কৰিছে বুলি অভিযোগ উত্থাপন হৈছে সাম্প্ৰতিক সময়ত ৰাজ্যৰ চৰকাৰে খুটখুৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কিন্তু তাৰ সত্ত্বেও বহু অঞ্চলত এতিয়াও খুটখুৰৰ পৰা পৰিত্ৰাণ পোৱা দৰিদ্ৰ জনতাই উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ খুটখুৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতো আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা খুটখুৰক গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়াও আৰক্ষীৰ অজ্ঞাতে কিছু অঞ্চলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছু অঞ্চলত খুটখুৰৰ উপদ্ৰৱ চলিয়ে আছে মৰিয়নিতো তেনে এক ঘটনা সংঘটিত হৈছে মৰিয়নিত খুটখুৰ ৰূপী এজন বিজেপি কৰ্মীৰ তাণ্ডৱত অতিষ্ঠ হৈ পৰিছে কেইবাজনো দৰিদ্ৰ ব্যক্তি আৰু অভিযোগ অনুসৰি দিলীপ দে আৰু ৰুমা দে নামৰ খুটখুৰ ৰূপী দাম্পত্যহালক টকাৰ বিনিময়ত 20% সুদ দিব নোৱাৰাৰ বাবে সংগীতা চৰকাৰ নামৰ মহিলাগৰাকীৰ ঘৰত ভয় ভাবুকিৰে তাণ্ডৱ চলাই দুই খুটখুৰ ৰূপী বিজেপি নেতা দিলীপ দেই সংগীতা চৰকাৰৰ 5 মাহৰ মাহিলী বেতন বন্ধ কৰি থোৱাৰো অভিযোগ উত্থাপন হৈছে কিছু মন্তব্য আছে আমাৰ হাতত এই মুহূৰ্তত সেই মন্তব্য শুনাই ল'ব দিলীপ দেৰ আমাৰ 20000 টাকা লৈছো আৰু 4000 টাকা ইন্টারেস্ট খাটাইছো কিমান দিনৰ পৰা দি আছে এই 1 বছৰ হ'ল আৰু এই 5 মাস ধরে আমার দৰমহাটাও দেয় কি কয় তেওঁলোকে না থাক পইচাটা কাটবো এই আরম্ভ করছে আপোনাক এটা ঘৰত আহি ঘর থেকে এই ওদিন গায়ে ঘরে আয়া হাল্লা টাল্লা করছে কি ক'লে যে বোটার নাম রমা দে আর দিলীপ দে জামাইটা আপোনাক কিমান দিন দৰমহা দিয়া নাই এই 5 মাস হল 5 মাহ কিমান দৰমহা পায় আপুনি 1500 টাকা সেইটো পইচা দিয়া নাই না 5 মাহ হৈ গ'ল 5 মাহ হল
কিমান পাৰ্চেণ্ট দিয়ে আপুনি তাক হেৰি ইণ্টাৰেষ্ট 20% মানে কিমান টকা 20,000 টাকা 4,000কে দিয়ে ঘৰ বুলি কয়। কালকে তো ভোরবেলা তো এমন হাল্লা করেছে মানে সারা বাড়ি রাত জায়গার মানুষ জায়গা আছে আপনি ইন্টারেস্টৰ পইচা দিয়া নাই কাৰণে আপোনাক দৰমহা দিয়া নাই না দিন নাই দেখিয়ে তো আজকে আমার বেতনটা আটকে রাখছে না 5 মাস ধরে আচ্ছা 5 মাস ধরে আমার ইন্টারেস্ট আছে পরশু দিন তাও কোয়াটে আমি 1500 টাকা আনছি আজকে সকালে আমার কাছে আমার এই 1500 আমার ফান্ডের টাকা এটা তুমি দিবা এটা তোমার পাওনা টাকা লয়ে কাটবা না আমার 1500 টাকাটা আমার 3 তারিখে ঘুরাই দিবা বিজেপির তো লিডারে বিজেপির লগর ঘুরে বিজেপির পার্টি আছে পার্টি তো যায় কোনে আছে কোনে ঘূৰে বিজেপির পার্টির লগে ঘুরে এখন তো কোনে ঘূৰে রমাদে বিজেপি পার্টির লগে তো ঘুরে না তে বিজেপি পার্টির লগেও থাকে ঘুরে সবসময় সেইকাৰণে সেই আপোনাৰ ঘৰত দমচম দিছে পয়সা দিতে পারি না দেখে মানে দমসম দিয়ে গেছে যে এর থেকে হাল্লা করেছে আমার ছোট কয়েতে তো সুদটা দেওয়া বন্ধ হয়ে গেছে সুদটা আমি দিতেছি না এই কয়েক মাস ধরে এলিগা মনে অল্প মনে গরম তার পয়সা দাও তুমি যেমনি হোক তার পয়সা দিতে লাগবো এখন 20,000 থেকে তো এখন 30,000 টাকা মানে বন্ধ করছে যেমন করবো হেল্প করতে লাগে না মুখ্যমন্ত্রী যখন কইয়ে দিছে ইন্টারেস্ট হইতা না তো ইন্টারেস্ট মানুষের ইন্টারেস্টটা খাওয়াটা বড় কথা না ইমান দিন মানে মইনি নাছিলোঁ আজি ৰাতিপুৱা মই মইনিলে 8টা বজাৰ ইণ্টাৰ্ণশ্বিপত আহিলোঁ তাৰপিছত মোৰ মানে ঘৰ মা মানে তাৰ ঘৰত কাম কৰি আছিলে তো মই টোপনি আছিলোঁ তেতিয়া 6টা 6:30 বাজি আছিলে মাক মানে ধমকি দি আছিলে ইমান দিন কামত যোৱা নাই কেলে কি হ'ল কি নাই মই কৈছোঁ তাৰপিছত মই একো কোৱা নাই মা কামত গ'লে তাৰপিছত মই অকণমান পিছত গ'লোঁ মই ক'লোঁ কি কাম আপুনি যে ইমান ধমকি দি আছিলে কেলে বাৰু কয় পইচা দি লৈছে আপোনাৰ হাজবেণ্ডে মই ইণ্টাৰেষ্ট দি আছিলোঁ দিলীপ বুলি ৱাইফৰ নামটো হাজবেণ্ডৰ নাম দি আৰু ৱাইফৰ নামটো ৰমা বুলি নাম হয় 20,000 20% হ'ল আজি 6 মাহমান হৈ আছে মই মাইকে 20% ইণ্টাৰেষ্ট দি আছোঁ মই 2,000 টকা চলাই আছোঁ মই কৈছোঁ মই এতিয়া অৱস্থা মোৰ বেয়া আছে মই কেইদিনমান পিছত দিম মই বন্ধনৰ লোন লৈ আছোঁ লোন লৈ মই হেড কৰিম তো মানা নাই মোক মাক মানে ধমকি দি আছে তাৰপিছত মই ক'লোঁ মাক মানে আপুনি মাকটো মই কিনি ৰখা নাই আপুনি কেলৈ মোক মাক ধমকি দি আছে তোক মই লাঠি লৈ মোক মাৰিব উঠিছে কৈ তোক এতিয়া মই থানাত ভৰাই দিম হেন কৰিম তেন কৰিম বুলি কৈ আছে মানে মোক ধমকি দি আছে মানে তেহঁতি কয় না ইণ্টাৰেষ্টৰ পইচা তোৰ মই ধাৰ খাইছোঁ বুলি মই কৈছোঁ না আপুনি মাক ক'বলৈ কোন হয় বোলো মই আপোনাৰ ইণ্টাৰেষ্টৰ পইচা ইণ্টাৰেষ্ট চলাই আছোঁ বুলি ন এনেকুৱা মোৰ ধমকি মানে কৈছে মই এতিয়া পুলিচৰ থানাত ফোন কৰি আছোঁ বোলে মই ঠিক আছে তাৰপিছত মোক ভাইটিক ফোন কৰি আছিলে মোৰ সৰু ভাইটিয়ে মানে মোবাইলটো চাইলেণ্ট কৰি ৰাখিছিলে কয় তোৰ ভাইটিয়ে মোবাইলটো চাইলেণ্ট কৰি ৰাখে হেন কৰি ৰাখে মই সৰু ভাইটিয়ে গম পোৱা নাই চাইলেণ্ট কৰি শুই আছিলে তো মানে মোক ভাইটিকো ধমকি পাইছে তোক ডাঙৰ ভাইটি সৰু ভাইটি চবকে মই থানাত ভৰাম বোলে মই ইণ্টাৰেষ্ট ল'ব আছে মই তাৰ পৰা মোক একো দিয়া নাই এনে সেই ৰেলৰ কিবা RPF কৰি আছিলে এতিয়া ৰিটায়াৰ হ'ল ৰমা বুলি যোনটো ৱাইফ আছে এই বিজেপি কোনোবা মানুহ হয় বোলো মই গম পাইছোঁ আৰু বিজেপি কোনোবা গম পোৱা নাই কোনোবা বিজেপি কাম কৰিব ৰাজি হৈছে মানে মাইকী মোৰ ৱাইফ মাক কাম কৰিবলৈ মানে কৈ আছে বোলে যে তুমি যিমান দিন মানে পইচা দিব নোৱাৰি ইমান দিন মানে কাম কৰিব মোৰ ঘৰত কৈ আছে বুলি মই ইমানবাৰ মই কিমানবাৰ ক'লোঁ মোৰ মা কাম নকৰে বুলি কৈ না কাম কৰিবই লাগিব বুলি তেওঁ মই ধমকি দি আছে বুলি ইণ্টাৰেষ্টৰ পইচা ল'ব আছে ঘৰ কাম কৰাই আছে বোলে মোৰ মাক ৰমা বুলি মাইকী মানুহজনী হৈ গ'ল আজি এবছৰ ওপৰত কাম কৰি আছে মোৰ মা পইচাটো 6 মাহমান হৈ আছে মই মাক কৈছোঁ মই কাম নকৰোঁ বুলি মোৰ মায়ে কয় ন তহঁতে কাম কৰিবই লাগিব বুলি